নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ নিৰিবিলি এক অব্যক্ত প্ৰেম কাহিনী। এয়া ত্ৰয়োদশ খণ্ড, অগ্নি পৰীক্ষা আৰু সত্যৰ মুখামুখি। বাহিৰত ৰাতুল আৰু তাৰ গুণ্ডা বাহিনীৰ হুংকাৰ, আৰু ভিতৰত এহাল অসহায় অথচ সংকল্পবদ্ধ ডেকা গাভৰু। মৃণালিনীৰ হাতত আছিল নীলিমাৰ সেই পুৰণি ফোনটো, যিটো আছিল সমৰেন্দ্ৰ বৰুৱাৰ পতনৰ একমাত্ৰ চাবিকাঠি। অনিৰুদ্ধৰ চকুহালত আজি ভয় নাছিল, আছিল এক তীব্ৰ প্ৰতিশোধৰ জুই। সি বুজি পাইছিল যে পলাই থকাৰ দিন শেষ হ'ল। অনিৰুদ্ধ দা, আমি পিছফালৰ খিৰিকীৰে ওলাব লাগিব। সন্মুখৰ দুৱাৰখন তেওঁলোকে ভাঙিবলৈ চেষ্টা কৰিছে, মৃণালিনীয়ে অতি তৎপৰতাৰে ক'লে। দুৱাৰখনত প্ৰবল আঘাত পৰিছিল। কাঠৰ দুৱাৰখন বেছি সময় টিকি নাথাকিব। অনিৰুদ্ধই তাৰ ভায়লিনৰ বাকচটো পিঠিত বান্ধি ল'লে আৰু মৃণালিনীৰ হাতত ধৰি পাকঘৰৰ সৰু খিৰিকীখনৰ ফালে আগবাঢ়িল। তেওঁলোকে অতি কষ্টেৰে সেই খিৰিকীৰে বাহিৰৰ বন জংঘল ভৰা পদূলিটোলৈ জঁপিয়াই পৰিল। ঠিক সেই মুহূৰ্ততে সমৰেন্দ্ৰ বৰুৱাৰ মানুহবোৰে সন্মুখৰ দুৱাৰখন ভাঙি ভিতৰত সোমাল। সিহঁত খিৰিকীৰে পলাল, ধৰ সিহঁতক, ৰাতুলে চিঞৰিলে। অনিৰুদ্ধ আৰু মৃণালিনীয়ে তেজপুৰৰ সেই পৰিচিত গলিৰ মাজেৰে দৌৰিবলৈ ধৰিলে। অনিৰুদ্ধৰ বাবে এই গলিবোৰ আছিল স্মৃতিৰ মায়াজাল। সি জানিছিল ক'ত লুকাব লাগে। তেওঁলোকে দৌৰি গৈ তেজপুৰৰ সেই বিখ্যাত অগ্নিগড় পাহাৰৰ নামনিত থকা এটা পুৰণি মন্দিৰৰ পিছফালে আশ্ৰয় ল'লে। মৃণালিনী, আপুনি ফোনটো লৈ পোনপটীয়াকৈ তেজপুৰ আদালতলৈ যাওক। মই সিহঁতক বিপথে পৰিচালিত কৰোঁ। অনিৰুদ্ধই ফুফাই ফুফাই ক'লে। নহয় অনিৰুদ্ধ দা, মই আপোনাক অকলশৰে এৰি নাযাওঁ। আপুনি অবিহনে এই প্ৰমাণৰ কোনো মূল্য নাই, মৃণালিনীয়ে দৃঢ়তাৰে ক'লে। তেওঁলোকে মন্দিৰৰ পৰা ওলাই এখন অ'টোলৈ আদালতৰ ফালে যাবলৈ চেষ্টা কৰিলে। কিন্তু সমৰেন্দ্ৰ বৰুৱাই ইতিমধ্যে গোটেই তেজপুৰ চহৰতে নিজৰ জাল পাৰি থৈছিল। তেওঁৰ ৰাজনৈতিক ক্ষমতা ইমান বেছি আছিল যে আৰক্ষীৰ একাংশও তেওঁৰ হাতৰ মুঠিত আছিল। আদালতৰ গেটৰ নিচেই ওচৰত তেওঁলোকৰ অ'টোখন এখন কলা গাড়ীৰে আগচি ধৰিলে। গাড়ীৰ পৰা নামি আহিল স্বয়ং সমৰেন্দ্ৰ বৰুৱা। তেওঁৰ মুখত আছিল এক পৈশাচিক হাঁহি। কি ভাবিছিলা, যোৰহাট বিশ্ববিদ্যালয়ৰ পৰা পলাই আহি তেজপুৰত মোক হৰুৱাব পাৰিবা? মোৰ ল'ৰা হৈ মোক চিনি পোৱাত ভুল কৰিলা অনিৰুদ্ধ, সমৰেন্দ্ৰই গহীন মাতেৰে ক'লে। আপুনি এজন হত্যাকাৰী। নীলিমাক আপুনিয়েই মাৰিছে, মৃণালিনীয়ে চিঞৰি উঠিল। প্ৰমাণ ক'ত? সেই ভাঙি যোৱা ফোনটো? সেইটো এতিয়াই মোৰ হাতত দিয়া, নহ'লে এই ল'ৰাটোক মই তোমাৰ চকুৰ আগতে শেষ কৰি দিম। তেওঁ হাতত থকা এটা ৰিভলভাৰ অনিৰুদ্ধৰ ফালে টোঁৱালে। অনিৰুদ্ধই মৃণালিনীৰ ফালে চালে। তাৰ চকুত এক অদ্ভুত শান্তি আছিল। সি লাহেকৈ ক'লে, মৃণালিনী, ফোনটো দি দিয়ক। মৃণালিনী আচৰিত হ'ল। অনিৰুদ্ধ দা, কি কৈছে আপুনি? অনিৰুদ্ধই জোৰ দি ক'লে, দি দিয়ক। মৃণালিনীয়ে কপা কপা হাতেৰে ফোনটো সমৰেন্দ্ৰ বৰুৱাক দিলে। তেওঁ অট্টহাস্য কৰি ফোনটো হাতত লৈ মাটিত আছাৰ মাৰি ভাঙি পেলালে আৰু তাৰ ওপৰত জোতাৰে মোহাৰি দিলে। শেষ, তোমালোকৰ সকলো আশা শেষ। এতিয়া কোনে বিশ্বাস কৰিব তোমালোকক? তেওঁ হাঁহি হাঁহি ক'লে। অনিৰুদ্ধই এইবাৰ মিচিকিয়াই হাঁহিলে। সি তাৰ জেপৰ পৰা এটা সৰু পেন ড্ৰাইভ উলিয়ালে। দেউতা, আপুনি পাহৰি গ'ল নেকি যে মই পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ? আপুনি যিটো ফোন ভাঙিলে সেইটো আছিল এটা পুৰণি খেলনা, যিটো মই তেজপুৰৰ সেই ঘৰটোৰ পৰা লৈ আহিছিলোঁ। আচল ফোনটোৰ পৰা ডাটাখিনি মই যোৰহাট বিশ্ববিদ্যালয়ৰ লেবত থাকোঁতেই এই পেন ড্ৰাইভত বেকআপ কৰি থৈছিলোঁ, আৰু এই পেন ড্ৰাইভৰ এটা কপি
মৃণালিনীৰ বান্ধৱী ৰুমিৰ হাতত যোৰহাটতেই আছে। সমৰেন্দ্ৰ বৰুৱাৰ মুখৰ বৰণ নিমিষতে কলা পৰি গ'ল। তেওঁৰ হাতৰ ৰিভলভাৰটো কঁপিবলৈ ধৰিলে। ঠিক তেনেতে কেইবাখনো আৰক্ষীৰ গাড়ী আহি আদালতৰ গেটত উপস্থিত হ'ল। এইবাৰ আৰক্ষীৰ লগত আছিল তেজপুৰৰ এগৰাকী সৎ জিলা ন্যায়াধীশ, যিজনক মৃণালিনীৰ আইন পঢ়া দাদাজনে ইতিমধ্যে সকলো কথা জনাইছিল। সমৰেন্দ্ৰ বৰুৱা, আপোনাক নীলিমা হাজৰিকাৰ আত্মহত্যাত উচতনি দিয়া আৰু প্ৰমাণ নষ্ট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে, এজন আৰক্ষী বিষয়াই ঘোষণা কৰিলে। সমৰেন্দ্ৰ বৰুৱাক আৰক্ষীয়ে লৈ গ'ল। তেজপুৰ আদালতৰ সেই বিশাল প্ৰাংগণত অনিৰুদ্ধই আকাশৰ ফালে চাই এটা দীঘল হুমুনিয়াহ কাঢ়িলে। তাৰ বুকুৰ পৰা যেন এটা বহু বছৰীয়া গধুৰ শিল আঁতৰি গ'ল। মৃণালিনীয়ে তাৰ কাষত থিয় হৈ লাহেকৈ ক'লে, অনিৰুদ্ধ দা, এতিয়া আপুনি মুক্ত, নীলিমাও মুক্ত। অনিৰুদ্ধই মৃণালিনীৰ দুয়োখন হাত নিজৰ হাতৰ মুঠিত ল'লে। মৃণালিনী, আপুনি মোৰ বাবে যি কৰিলে সেয়া চাগে কোনোবা জনমৰ ধাৰ আছিল। আপুনি নোহোৱা হ'লে মই আজিও সেই এন্ধাৰ কোঠাটোতেই আবদ্ধ হৈ থাকিলোহেঁতেন। গধূলি সময়ত তেওঁলোকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সেই একেই নিৰিবিলি পৰিৱেশলৈ উভতি আহিল। কিন্তু আজি বতাহজাক বেলেগ আছিল। যোৰহাট বিশ্ববিদ্যালয়ৰ সেই অশান্ত দিনবোৰৰ পাছত আজি তেওঁলোকৰ মাজত আছিল এক পবিত্ৰ মৌনতা। প্ৰিয় শ্ৰোতাসকল, আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডলৈ। ধন্যবাদ।